যিমান ইচ্ছা ইমান মাৰ। আপুনি একদিন বিনা পোছাকত আহি কেনে মোৰ ওচৰত থিয় হ'ব, আপোনাতকৈ সন্মান মোৰ বেছি থাকিব। মই গৰীব হয়, গাদ্দাৰ নহয়। ৭,০০০ টকা ভৰি কেনে এইমাত্ৰ থানাৰ পৰা গাড়ীখন উঠাই লৈ আহিছোঁ। কৃষকৰ পৰা মাইকী মানুহ এজন লৈ গৈছোঁ, বাটাৰ মুখত মাইকী মানুহজন নুমাই দিছোঁ। মাইকী মানুহজনে বেগৰ পৰা পইচা ওলোৱাওঁতে কিমান টাইম লাগে, সেইখিনি টাইম মই গাড়ীখন তাতে ৰাখি থৈছিলোঁ বাটাৰ সন্মুখত। তিনিটামতে পুলিচে আহি গাড়ীখন মোৰ থানাত লৈ গ'ল। আৰু মই যিটো পইচা এইমাত্ৰ দি থৈ আহিছোঁ ৭,০০০ টকা, সেইটো মোৰ কপালৰ ঘাম মাটিত পেলাই ইনকাম কৰা পইচা। আৰু মই আশা কৰোঁ সেই পইচাটো আপুনি ভাল জেগাতে খৰচ কৰক আৰু আপোনাৰ ভাল হওক। সেই পইচাটো লৈ কেনে আপোনাৰ যাতে বিপদ নহওক, মই সেইটোৱে বিচাৰোঁ। আৰু এটা কথা মনত ৰাখিব, আপোনাক ভয় নকৰোঁ। যিটো ধমকি দিছে, যিটো গালি দিছে, মাৰিম, সেইবিলাকক মই ভয় নকৰোঁ। কিন্তু আপোনাৰ পোচাকযোৰক ভয় কৰোঁ। এইটো কাৰণে ভয় কৰিছোঁ আপোনাৰ পোচাকযোৰক, কাৰণ আপুনি পোচাকযোৰ পিন্ধি থকা সময়ত আপুনি মোক জেলতো ভৰাই থৈ দিব পাৰিব। তাৰপিছত মোৰ ফেমিলি কি হ'ব? মই গাড়ীখন চলাই ভাত খাই আছোঁ, গাড়ীখন চলাই মই ইনকাম কৰি আছোঁ, পইচা ছেভিঙো কৰিছোঁ। কিন্তু সেই ছেভিঙৰ পৰা আজি আপোনাক মই দান কৰিলোঁ। আপোনাৰ ভাল হওক, আপোনাৰ ল'ৰা ছোৱালীক আৰু শিক্ষা দিয়ক। আৰু এটা কথা, আপুনি চৰকাৰী চাকৰি কৰে ন, সেইকাৰণে আপোনাৰ লাজ লাগে। আপুনি চৰকাৰী স্কুলতো ল'ৰা ছোৱালীকো পঢ়াব নোৱাৰে, প্ৰাইভেট স্কুলত পঢ়াব লাগিব, মাহৰ মূৰতহে দৰমহা পায়। সেইখিনি পইচা আজি আপোনাৰ নচলে নহয়। আপোনাৰ যিহেতু ৰেষ্টুৰেণ্টত লৈ যাব লাগিব, দামী দামী কাপোৰ পিন্ধাব লাগিব, গতিকে সেইখিনি কাপোৰ আজি আপোনাৰ নচলে নহয়। গতিকে আমাক মাৰি কেনেতো আপোনালোকে চলিব লাগিব। মাৰিবি, যিমান ইচ্ছা ইমান মাৰ। আপুনি একদিন বিনা পোছাকত আহি কেনে মোৰ ওচৰত থিয় হ'ব, আপোনাতকৈ সন্মান মোৰ বেছি থাকিব। মই গৰীব হয়, গাদ্দাৰ নহয়।